স্বাগতম জনাইছোঁ আপোনালোক সকলোকৈ আমাৰ ইউটিউব চেনেল বি এ একাডেমিলৈ। চ' আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম 150 মাৰ্কছৰ মক টেষ্ট। মানে যিকেইটা ছাবজেক্ট আছে চবকেইটাৰ ওপৰতে 30 মাৰ্কৰ কুৱেশ্যন আনিছোঁ। চ' আপোনালোকে নিজকে এবাৰ পৰীক্ষা দিয়াৰ আগত নিজকে চেক কৰক আপোনাৰ কনচেপ্ট কিমান ক্লিয়াৰ আছে। আপোনালোকে ইয়াৰ পৰা নিজক পৰীক্ষা কৰিব পাৰিব আপোনাৰ কোনটো টপিকত বা কোনটো ছাবজেক্টত কিমান দূৰ ষ্ট্ৰং বা উইক আছে সেইটো জানিব পাৰিব। তো আপোনালোকে নিজকে জাজ কৰি তাৰপিছত আপোনালোকে এতিয়াও সময় আছে ভালকৈ প্ৰিপাৰেশ্যন কৰিব পাৰিব। চ' আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট কুৱেশ্যন হৈছে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি। ইয়াৰ ফাৰ্ষ্ট কুৱেশ্যন হ'ব শিশুৰ আৱেগিক বিকাশৰ বাবে প্ৰয়োজনীয় নহয়। অপশ্যন এ পুষ্টিকৰ খাদ্য, অপশ্যন বি মৰম চেনেহ আদৰ যত্ন, অপশ্যন চি খেল ধেমালি, অপশ্যন ডি কঠোৰ অনুশাসন। তো ইয়াৰ ৰাইট এনচাৰ হ'ব আপোনাৰ অপশ্যন ডি কঠোৰ অনুশাসন। এক মিনিট মানে মই ইৰেজাৰটো অলপ কমাই লৈছোঁ। ছেকেণ্ড কুৱেশ্যন হ'ল বংশগতিক বাদ দি প্ৰত্যেক বস্তুৱেই পৰিবাৰৰ অন্তৰ্গত। উক্তিহাৰ কোনে কৈছিল? অপশ্যন এ ৰচু, অপশ্যন বি এনাটেচি, অপশ্যন চি বিনে, অপশ্যন ডি ৱাটছন। তো ৰাইট এনচাৰ হ'ব অপশ্যন বি এনাটেচি। অপশ্যন চি বিকাশ হ'ল গুণগত পৰিমাণগত, কোনো ক্ষেত্ৰত জোখ-মাখ কৰিব নোৱাৰি। ডি এ আৰু বি দুয়োটাই। তো ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন ডি এ আৰু বি। ডেভেলপমেণ্ট ইজ কোৱান্টিটিভ এণ্ড কোৱালিটেটিভ, মানে বিকাশ গুণগত হয় আৰু পৰিমাণগতও হয়। নেক্সট কুৱেশ্যন শিশুৰ বাবে ভাষাৰ বিকাশৰ ক্ষেত্ৰত বেছি সংবেদনাত্মক হয়। অপশ্যন এ শেহতীয়া বাল্যকাল, বি প্ৰাপ্তবয়স্ক, চি আগতীয়া বাল্যকাল, ডি প্ৰাক জন্মোত্তৰ স্তৰ। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন চি আগতীয়া বাল্যকাল। 5 নম্বৰ কুৱেশ্যন তলত কোনটো সত্য নহয়? কোহলবাৰ্গ নৈতিক বিকাশ ইংৰাজী হ'ল আপোনাৰ মডেল ডেভেলপমেণ্ট। প্ৰজ্ঞানাত্মক বিকাশ পিয়াজে মানে কগনিটিভ ডেভেলপমেণ্ট। হাইগটক্সি শিশুৱে প্ৰাপ্তবয়স্ক আৰু সমনীয়াৰ পৰস্পৰ বিনিময়ত শিক্ষা লাভ কৰে। ডি আছে প্ৰাক জন্মোত্তৰ স্তৰ যুক্তিবাদী চিন্তা। তো ইয়াৰ ৰাইট এনচাৰটো হ'ব মানে সত্য নহয়, এইটো হ'ব অপশ্যন ডি প্ৰাক জন্মোত্তৰ স্তৰ যুক্তিবাদী চিন্তা। তো 6 নম্বৰ কুৱেশ্যন প্লেবলৰ নতুন শিক্ষা পদ্ধতিত ব্যৱহাৰ কৰা হয়। অপশ্যন এ সংগীত কলা আৰু প্ৰকাশভংগী, অপশ্যন বি 6টা ৰঙৰ গুলি, অপশ্যন চি উপহাৰৰ ব্যৱহাৰ, অপশ্যন ডি শৰীৰ চৰ্চা। ইয়াৰ ৰাইট এনচাৰ হ'ব এ বি আৰু চি তিনিটাই শুদ্ধ এনচাৰ। 7 নম্বৰ কুৱেশ্যন শিশুৰ বিকাশৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ নহয়? সকলোবোৰ দিশৰ বিকাশ আৰু শিক্ষা একে হাৰত হয়। সকলোবোৰ দিশ পৰিণাম নীতি সমাপন। অপশ্যন চি বিকাশৰ সামগ্ৰিক প্ৰক্ৰিয়া, অপশ্যন ডি বিকাশৰ ফলাফল হ'ল পৰিপক্কতা আৰু অভিজ্ঞতাৰ সংমিশ্ৰণ। তো ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন এ সকলোবোৰ দিশৰ বিকাশ আৰু শিক্ষা একে হাৰত হয়। মানে সকলো শিশুৰ বিকাশ একে হাৰত নহয়, কিছুমান শিশুৰ মানে নিউট্ৰিচনৰ কাৰণে হয়তো বা জেনেটিকৰ কাৰণে অলপ কমো হ'ব পাৰে আৰু কিছুমানৰ দ্ৰুতও হ'ব পাৰে। চ' একে মাপত একে পৰিমাণৰ নহয়। তো নেক্সট কুৱেশ্যন হ'ল এজন ছাত্ৰৰ প্ৰকৃত বয়স 10 বছৰ আৰু মানসিক বয়স 12 বছৰ হয়, তেন্তে বুদ্ধাংক কিমান হ'ব? আপোনালোকে সকলোৱে গম পায় আইকিউ এইটো। তো এইটো চলিউশ্যন কৰি দিব লাগিব নেকি? যদি দিব পৰা যায় হ'ব। ফাৰ্ষ্ট টাইম আপোনালোকে সূত্ৰটো আপোনালোকে ফাৰ্ষ্ট গম পালে আইকিউ ইজিকেলটো ইয়াতে অলপ লিখিলোঁ। আইকিউ এম এ কিমান আছে? মেণ্টেল এজ মানসিক বয়স আছে 12 আৰু চি ইকনমিক্যাল এজ আছে 10 × 100 0 0
তলৰ এইটো কামেই নাই 10 আৰু 12 পূৰণ কৰিলে কিমান হ'ব 120 ইয়াৰ্ছ সো ইয়াৰ ৰাইট আনসাৰ হ'ব অপশন বি 120 ইয়াৰ্ছ 9 নম্বৰ কোৱেশ্চন তলৰ কোনটো অশুদ্ধ প্ৰাইমাৰী মেণ্টেল এবিলিটিজ থাৰ্ষ্টন বুদ্ধিৰ বহুমাত্ৰিক তথ্য গাৰ্ডেনাৰ মানসিক বয় টাৰ্মেন বুদ্ধিৰ অভিজ্ঞা বিনেট মেণ্টেল এজ কোনে দিছিল মেণ্টেল এজ টাৰ্মেন আছিল নেকি মেণ্টেল এজ ন একচুৱেলি অশুদ্ধ হেৰি হ'ব চি হ'ব মেণ্টেল এজ এম এ হেৰি কৰিছিল বিনেটে দিছিল এম এ ডিভিনেশ্যন বা ডেভেলপ কৰিছিল বিনেট অপশ্যন কুৱেশ্যন নম্বৰ 10 পেভলভৰ মতে তলত কোনটো শুদ্ধ নহয় অপশ্যন এ শিক্ষণ হৈছে অনুবন্ধনৰ ফলস্বৰূপে উদ্দীপকৰ প্ৰতি স্বাভাৱিক প্ৰক্ৰিয়াৰ পৰিণতি মাথোন নহয় কৃত্ৰিম উদ্দীপকৰ প্ৰতি কৰা আচৰণ সদায় অকৃত্ৰিম হয় অপশ্যন চি উদ্দীপকৰ প্ৰতি ক্ৰিয়া প্ৰদৰ্শন কৰাটো এক মৌলিক প্ৰৱণতা অপশ্যন ডি শিক্ষণ হৈছে স্বাভাৱিক প্ৰক্ৰিয়াৰ সংশোধন পৰিণতি ইয়াৰ ৰাইট এনসাৰ হ'ব বি কৃত্ৰিম উদ্দীপকৰ প্ৰতি কৰা আচৰণ সদায় অকৃত্ৰিম হয় ইয়াৰ মাজতে আপোনালোকক এটা কথা জনাই দিওঁ যে আপোনালোকে যিবোৰ কুৱেশ্যন চাই আছে যদি আপোনালোকৰ কোনো এটা কুৱেশ্যন মানে ভুল হৈ আছে আপোনালোকে নিজকে জাজ কৰিব যে আপুনি কোনটো কনচেপ্টত মানে আপোনাৰ উইক আছে দুৰ্বল আছে সো ইয়াৰ পৰা পিছৰ পৰা আপুনি সেইখন কনচেপ্ট আপুনি ভালকৈ পঢ়িব যাতে তাৰ পৰা যিকোনো কুৱেশ্যন আহিলে আপুনি শুদ্ধ এনসাৰটো দিব পাৰে সো মই এইটো কুৱেশ্যন আনাৰ একমাত্ৰ ৰিজন হ'ল এইটো নিজকে আপোনালোকে জাজ কৰক যে আপুনি কোনখিনিত উইক আছে বা কোনখিনিত ষ্ট্ৰং আছে আৰু মই এইবিলাক কুৱেশ্যন কৰাৰ লগে লগে আপোনালোকে নিজেই এবাৰকৈ এনসাৰ ভাবি থ'ব আৰু কিমান কাৰেক্ট হৈছে আপুনি 150 মাৰ্কত কিমান মাৰ্ক পায় কমেণ্টত জনাব বুলি আশা ৰাখিছোঁ আৰু সকলোৱে জনাব বুলি 11 নম্বৰ কুৱেশ্যন সংযোগবাদ তথ্য মতে তলৰ কোনটো অশুদ্ধ অপশ্যন এ ভুল অভিজ্ঞতাই আমাক শুদ্ধ পথৰ সন্ধান দিয়ে প্ৰচেষ্টাৰ পুনৰাবৃত্তি হৈছে শিক্ষণৰ মূল মন্ত্ৰ চি দৈহিক ক্ৰিয়াৰ পুনৰাবৃত্তিয়ে সংযোগ দৃঢ়তৰ কৰে শিক্ষণৰ স্থায়ী ৰূপ দান কৰে ডি আছে প্ৰচেষ্টাৰ ফলত অসন্তোষজনক পৰিণতি গ্ৰহণ কৰি ব্যৰ্থ প্ৰচেষ্টা পৰিহাৰ কৰা হয় তো ইয়াৰ ৰাইট এনসাৰ হ'ব ডি প্ৰচেষ্টাৰ ফলত অসন্তোষজনক পৰিণতি গ্ৰহণ কৰি ব্যৰ্থ প্ৰচেষ্টা পৰিহাৰ কৰা হয় 12 নম্বৰ হ'ল অন্তৰ্দৰ্শন পদ্ধতিৰ দৃষ্টিকোণৰ পৰা গঢ় দি তোলা হোৱা নাই অপশ্যন এ শিক্ষাৰ দন্তল আঁচনি বি প্ৰকল্প পদ্ধতি চি হিউৰিষ্টিক পদ্ধতি আৰু আপোনাৰ ডি হ'ল অৱৰোহী পদ্ধতি ইয়াৰ ৰাইট এনসাৰ হ'ব অৱৰোহী পদ্ধতি ইণ্ডাক্টিভ না ডিডাক্টিভ হ'ব ডিডাক্টিভ মেথড অপশ্যন 13 আগ্ৰহৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় অপশ্যন এ মনোযোগৰ কাৰণ বা স্বাৰ্থ বি প্ৰবৃত্তিমূলক আগ্ৰহক সুপ্ত আগ্ৰহ বোলে চি শিক্ষকৰ ব্যক্তিত্বই মনোযোগ আৰু আগ্ৰহৰ সৃষ্টি কৰি তুলিব নোৱাৰে ডি আগ্ৰহে ছাত্ৰৰ শিক্ষা গ্ৰহণৰ মৌলিক প্ৰয়োজন স্বৰূপে অভিৰোচনৰ কাম কৰে তো ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন চি শিক্ষকৰ ব্যক্তিত্বই মনোযোগ আৰু আগ্ৰহৰ সৃষ্টি কৰি তুলিব পাৰে মানসিক 14 নম্বৰ মানসিক স্বাস্থ্য বিজ্ঞানৰ উদ্দেশ্য নহয় অপশ্যন এ প্ৰতিকাৰ অপশ্যন বি সংৰক্ষণ অপশ্যন চি প্ৰতিৰোধ অপশ্যন ডি পৰিৱেশৰ অসুস্থতা তো ইয়াৰ ৰাইট এনসাৰ হ'ব ডি পৰিৱেশৰ অসুস্থতা 15 নম্বৰ কুৱেশ্যন ব্যক্তিত্ব হৈছে ব্যক্তিৰ অন্তৰ্নিহিত জৈৱিক প্ৰৱণতা তাৰণা ক্ষুধা আৰু প্ৰবৃত্তি আদি আৰু অভিজ্ঞতাৰ দ্বাৰা আয়ত্ত কৰা প্ৰৱণতাৰ যোগফল কাৰ উক্তি এ আছে আলপৰ্ট বি মৰ্টন প্ৰিন্স চি আইনষ্টাইন ডি ফ্ৰইড তো ইয়াৰ ৰাইট এনসাৰ হ'ব বি মৰ্টন প্ৰিন্স 16 নম্বৰ অভিৰোচনৰ ক্ষেত্ৰত তলৰ কোনটো অশুদ্ধ 1 নম্বৰ এ আভ্যন্তৰীণ আৰু বাহ্যিক বিধৰ আগ্ৰহৰ প্ৰয়োজন নাই চি মনৰ উত্তেজিত অৱস্থা আৰু উদ্দেশ্য প্ৰণোদিত ডি শিক্ষণৰ স্বাৰ্থ ইয়াৰ ৰাইট এনসাৰ হ'ব বি আগ্ৰহৰ প্ৰয়োজন নাই 17 নম্বৰ তলৰ কোনটো অশুদ্ধ অপশ্যন এ
আলপৰ্টৰ মতে ব্যক্তিত্ব সামৰি লোৱা সংলক্ষণ 5টা: বুদ্ধি, গতিশীলতা, চিত্ত প্ৰকৃতি, আত্মপ্ৰকাশ আৰু সামাজিকতা। অপশ্যন বি, কেটেলৰ উপাদান বিশ্লেষণ পদ্ধতিৰে চিনাক্ত হোৱা লক্ষণ 16টা। অপশ্যন চি, গিলফৰ্ডৰ উপাদান বিশ্লেষণ পদ্ধতিৰে চিনাক্ত হোৱা সংলক্ষণ 13টা। অপশ্যন ডি, লক্ষণবোৰ নীতি নিয়ম, আস্থা নিষ্ঠা, বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। তো ইয়াৰ অশুদ্ধ মানে কুৱেশ্যন অশুদ্ধ সুধিছে, সেইকাৰণে ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি। সংলক্ষণবোৰ নীতি নিয়ম, আস্থা নিষ্ঠা, বিশ্বাসৰ ওপৰত বিশ্বাস নকৰে। এইটো ডি। 18 নম্বৰ, তলৰ কোনটো অমিল? পশ্চাৎ অপহৰণ এবিধ পলায়নবাদী মনোভাৱ আৰু আচৰণ। অৱদমন মনত দুখ আৰু বেদনাদায়ক অৱস্থাবোৰ অচেতন মনত লুকাই ৰখা। চি, দিবাস্বপ্ন কল্পনাৰ জৰিয়তে বিফল হোৱা আশা আকাংক্ষা পূৰণৰ চেষ্টা চলোৱা। ডি, প্ৰক্ষেপণ আনলৈ দুখ দুৰ্বলতাবোৰ ঠেলি নিদিয়া। তো ইয়াৰ অমিল ডি হৈ আছে, প্ৰক্ষেপণ আনলৈ দুখ বা দুৰ্বলতাবোৰ ঠেলি নিদিয়া। 19 নম্বৰ, এখন ডাঙৰ নদীৰ উপস্থিতিৰ পৰা পানীৰ দৰে এই যৌৱনৰ প্লাৱনে জীৱনৰ দুই পাৰৰ সুৰুৱা আৰু শস্যশালী কৰি তোলে। কাৰ উক্তি? ষ্টেনলি হল, স্লেটাৰ, ফ্ৰয়েড, ৰুছো। তো ৰাইট এনচাৰ হ'ব ইয়াৰ বি। ইয়াৰ হ'ব 20 নম্বৰ কুৱেশ্যন। বাল্যকালৰ বৈশিষ্ট্য নহয়। অপশ্যন এ, অনুশাসন আৰু নীতি নিষ্ঠতাৰ ভাৱ মনলৈ আহে। যৌন প্ৰৱঞ্চনা হয় নিষ্ক্ৰিয়। চি, আৱেগ স্থায়ী হৈ ভাববৃত্তি আৰু মনোগ্ৰন্থি গঠন হয়। ডি, প্ৰবৃত্তিসমূহ গঠনাত্মক ৰূপ ৰূপায়ণ কৰি নুঠে। এইটো ৰাইট এনচাৰ হ'ব আপোনাৰ ডি, প্ৰবৃত্তিসমূহ গঠনাত্মক ৰূপ ধাৰণ কৰি নুঠে। 21 নম্বৰ কুৱেশ্যন। জীৱনৰ অৱস্থান্তৰ প্ৰাপ্তি বুলি কোৱা হয় শৈশৱকাল, বাল্যকাল, কৈশোৰকাল এটাও নহয়। এইটো হ'ব বাল্যকাল। 22 নম্বৰ, পৰিপক্কতাৰ বৈশিষ্ট্য নহয়। অপশ্যন এ, বংশসূত্ৰে আহৰণ কৰা জিন বা বীজাণুকোষবোৰ বিকাশশীল ক্ষমতা, পূৰ্বৰ ক্ৰিয়া অনুশীলন অথবা অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল হয়। দৈহিক উপযুক্ততা আৰু বিকাশৰ ওপৰত নিৰ্ভৰশীল। ডি, দৈহিক পৰিপক্কতাহে শিক্ষণৰ যোগ্যতা আনি দিয়ে। তো ইয়াৰ এনচাৰ হ'ব বি, পূৰ্বৰ ক্ৰিয়া অনুশীলন অথবা অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল হয়। 23 কুৱেশ্যন। অনুগ্ৰহৰ ছাত্ৰৰ বাবে ল'ব লগা ব্যৱস্থা নহয়। শিক্ষকৰ দুৰ্বল দিশবোৰ চিনাক্ত কৰি দুৰ্বলতাবোৰ গুচাবলৈ ব্যৱস্থা লোৱা। শিক্ষাদান পদ্ধতি বি, শিক্ষাদান পদ্ধতিত চিন্তামূলক হ'ব লাগে। চি আছে, খেলা ধূলা সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ। ডি, হীনাত্মক মনোভাৱ গুচাব লাগে। ডি আছে, অনুগ্ৰহৰ ছাত্ৰৰ বাবে পাঠ্যক্ৰম নমনীয় হ'ব লাগে। তো ইয়াৰ ৰাইট এনচাৰ হ'ব বি, শিক্ষাদান পদ্ধতি চিন্তামূলক হ'ব লাগে। এতিয়া 24 নম্বৰ কুৱেশ্যন। শিক্ষণৰ কোনটো নীতি স্কিনাৰ ফলোৎপাদকমূলক তথ্যৰ লগত প্ৰধানকৈ জড়িত? ব্যৱহাৰ আৰু অব্যৱহাৰ নীতি। বি, ফলাফল নীতি। চি, প্ৰস্তুতি নীতি। ডি, সাদৃশ্যৰ নীতি। তো ইয়াৰ ৰাইট এনচাৰ হ'ব বি, ফলাফলৰ নীতি। কনষ্ট্ৰাকটিভিজমৰ জনক হ'ল 1 নম্বৰ পিয়াজে, ৰুছো, থৰ্ণ্ডাইক, ৱাটছন। পিয়াজে। শিশুকেন্দ্ৰিক শিক্ষাৰ ধাৰণা পোনপ্ৰথমে আগবঢ়াইছিল? এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি ক'ব পাৰি। 1 হ'ল পিয়াজ, 2 আছে ৰুছো, চি স্কিনাৰ, ডি ৱাটছন। তো এইটো ৰাইট এনচাৰ হ'ব বি, ৰুছো। শিশুকেন্দ্ৰিক শিক্ষাৰ ধাৰণা পোনপ্ৰথমে ৰুছো দিছিল। কিন্তু আৰু এটা হয় আপোনাৰ, মই ক'ব পাইছিলোঁ এইটো কি আছিল, জন ডিউ আছিল। কিন্তু ৰুছো বা জন ডিউ হ'লে অপশ্যনত এটা থাকিব, জন ডিউ নাথাকে। 27, মূল্যায়ন সম্পৰ্কে তলৰ কোনটো শুদ্ধ নহয়? শিশুক অবিৰত আৰু সামগ্ৰিকভাৱে মূল্যায়ন কৰিব লাগে। শ্ৰেণীত পাঠদান চলি থকা সময়ত শিক্ষকে ছাত্ৰ ছাত্ৰীক প্ৰশ্ন সোধাৰ জৰিয়তে বিচৰা মূল্যায়ন হ'ল গঠনাত্মক মূল্যায়ন। চি, পৰীক্ষাবোৰ মূল্যায়নৰ অংশ হয়। ডি, অবিৰত আৰু সামগ্ৰিক মূল্যায়নে শিক্ষকক
কোনো ধৰণৰ সহায় নকৰে। চ' ইয়াতো অশুদ্ধ বুলি ক'লে অপশ্যন ডি। কি কৈছে অবিৰত আৰু সামগ্ৰিক মূল্যায়নে শিক্ষকক কোনো ধৰণৰ সহায় নকৰে, এইটো ভুল কথা হৈছে। মানে মূল্যায়নে শিক্ষকক মানে হেৰি কৰি দিয়ে, মানে শিক্ষকৰ ক্লাছটো কিমান ফলপ্ৰসূ হৈছে, কিমানখিনি বুজিব পাৰিছে ছাত্ৰ ছাত্ৰী সেইটো গম পায়। আৰু লাষ্টত এনুৱেল টেষ্ট হ'লে আপোনাৰ কোনটো ছাত্ৰ ভাল পাৰফৰ্মেঞ্চ কৰিব পাৰিছে সেইটো গম পায়। তো অপশ্যন ডি ইয়াতে ভুল আছে। 28 অন্তৰ্ভুক্তিকৰণ শিক্ষাৰ বৈশিষ্ট্য হয়। অপশ্যন এ শ্ৰেণীকোঠাত বিশেষভাৱে সক্ষম শিক্ষাৰ্থীক সদায় পিছফালে বহিব দিব লাগে। শিক্ষকে সকলো শিক্ষাৰ্থীক সমানভাৱে গুৰুত্ব দিব নালাগে। দুৰ্বল শিক্ষাৰ্থীক বিষয়বস্তুৰ ওপৰত প্ৰশ্ন সুধিব নালাগে। ডি বিশেষভাৱে সক্ষম জাতি ধৰ্ম বৰ্ণ বিভিন্নতা বিচাৰ নকৰি সকলোকে এক সমান জ্ঞান কৰিব লাগে। তো ইয়াৰ যদি ৰাইট এনচাৰ হয় অল দ্য বেষ্ট ডি হ'ব, এইটো অল দ্য বেষ্ট আছে। 9 কুৱেশ্যন পাঠ পৰিকল্পনাৰ বৈশিষ্ট্য নহয়। অপশ্যন এ শিক্ষকৰ বাবে প্ৰয়োজনীয়। অপশ্যন বি পাঠদান কাৰ্যত সহায় কৰে। অপশ্যন চি প্ৰস্তাৱনা স্তৰত বিশেষ উদ্দেশ্যবোৰ উল্লেখ কৰা। অপশ্যন ডি অনুশাসন বজাই ৰাখি পাঠদান সহায় কৰে। তো ইয়াৰ এনচাৰ হ'ব চি প্ৰস্তাৱনা স্তৰত বিশেষ উদ্দেশ্যবোৰ উল্লেখ কৰা। তো CDB লাষ্ট কুৱেশ্যন তলৰ কোনটো প্ৰজ্ঞাত্মক বিকাশৰ স্তৰ নহয়? জ্ঞান, হস্তচালনা, মূল্যায়ন, বোধ। ইয়াৰ ৰাইট এনচাৰ হ'ব বি হস্তচালনা। তো বন্ধুসকল আপোনালোকক আকৌ এবাৰ মানে এটা হেৰি কথা ক'ব বিচাৰোঁ যে আপোনালোকে যিটো এক্সাম দি আছে বা যিটো কুৱেশ্যন আমি এতিয়া ডিছকাছ কৰি আছোঁ সেইটো কুৱেশ্যন হ'ল আপোনালোকৰ কনচেপ্ট কিমান ক্লিয়াৰ হৈছে সেইটোৰ ওপৰত বেছ কৰি কুৱেশ্যনটো অনা হৈছে। যদি আপোনালোকে কোনো ধৰণৰ কুৱেশ্যন পাজল লাগিছে হয়তো বা কুৱেশ্যনটো আপোনালোকে এনচাৰ দিব নোৱাৰে তেন্তে আপোনালোকে নিজকে জাজ কৰক আপোনাৰ সেই কনচেপ্টটো দুৰ্বল বা উইক হৈ আছে। আপুনি এইটো কুৱেশ্যন ডিছকাছ কৰাৰ পিছত আপুনি সেইখিনি কনচেপ্টত ভালকৈ গুৰুত্ব দি নিজা ভাষাত নিজা থিংকিঙত বুজি লওক। পিছত আপুনি এইবোৰ কনচেপ্টৰ পৰা যিকোনো কুৱেশ্যন আহিলেই আপুনি পাই যাব বা পাৰিব। আৰু এটা কথা হ'ল ইয়াৰ পৰা 100% কমন বুলি থাম্বনেইলত মই লগাইছোঁ। ইয়াৰ পৰা 100% কমন থাম্বনেইল সেইকাৰণে লগাইছোঁ কাৰণ আছাম টেটত যিখিনি চিলেবাছ আছে সেইখিনি চিলেবাছৰ ওপৰত বেছ কৰি এইটো কুৱেশ্যন বনোৱা হৈছে। তো চিলেবাছৰ ওপৰত যিকোনো কুৱেশ্যন আহিলেই আপোনালোকে পাই যাব ইয়াত। আৰু আপোনালোকৰ বিনম্ৰ অনুৰোধ ভিডিঅ'ৰ মাজতে কৈ দিছোঁ যে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, কাৰণ এইটো ভিডিঅ' যদি ভাল এটা ৰেছপন্স আহে তেন্তে আমি নেক্সট টাইম আৰু মডেল পেপাৰ 150 মাৰ্কৰ আনিবলৈ বাধ্য হ'ম বা আনিবলৈ প্ৰেৰণা পাম। চ' আপোনালোক সকলোৰে ৰিকুৱেষ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব, লাইক কমেণ্টটো কৰিবই আৰু কোনে কিমান নম্বৰ পায় এইটো কমেণ্টছত জনাব কিন্তু দেই। তো এতিয়া আহিল মেথছৰ পেপাৰ। তো বিশেষকৈ মই মেথছটো ইমান মানে ডেছক্ৰিপশ্যন কৰিব নোৱাৰিম, ডিফিনেশ্যনো দিব নোৱাৰিম, ডেছক্ৰিপশ্যন কৰিব নোৱাৰিম। মেথছৰ মানুহ মই নহয় আৰু মেথছৰ ইমান জ্ঞানো নাই। তো মেথছৰ পেপাৰখন লাষ্টত আলোচনা কৰিম বুলি ভাবিছোঁ। মেথছৰ পেপাৰৰ লাষ্টত মই জাষ্ট এনচাৰবিলাক কৈ দিম। যেনেকৈ CDBত মই কিছুমান পইণ্টবিলাক বিশ্লেষণ কৰিছোঁ, মেথছত মই কৰিব নোৱাৰিম। তো মই মেথছটো লাষ্টত আলোচনা কৰিম। এতিয়া আমি EVSত যাম, মেথছ আলোচনা কৰিম লাষ্টত। ছিক্সটি ওৱানৰ পৰা EVS আছে। EVS তো EVSৰ 61 কুৱেশ্যন লেপছ ৰেট অনুসাৰে প্ৰতি 1000 মিটাৰ উষ্ণতা ডেছ উষ্ণতা কমে। ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন চি ডিগ্ৰী 6 ডিগ্ৰী চেণ্টিগ্ৰেড। তো মই মাজে মাজে অপশ্যনবিলাক নকওঁ কাৰণ গোটেই অপশ্যন ক'ব গ'লে আপোনাৰ ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব, বহুত টাইমৰ কথা আছে। চ' মই যিমান পাৰিছোঁ শ্বৰ্টকাট কৰিব বিচাৰিম। আৰু আপোনালোকে যদি এইখন কুৱেশ্যনৰ PDF টো বিচাৰে মই ডিছক্ৰিপশ্যনত কুৱেশ্যনটো দি দিম PDF, আপোনালোকে তাৰ পৰা ল'ব পাৰিব। ডিছক্ৰিপশ্যনত মই PDF দি দিম, তাৰ পৰা ল'ব। আৰু নহ'লে আমাৰ হোৱাটছআপ গ্ৰুপতো প্ৰভাইড কৰা হ'ব এইখন কুৱেশ্যন। তো হোৱাটছআপ গ্ৰুপৰ লিংকো মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে ইচ্ছা কৰিলে তাত গৈ জইন হ'ব পাৰিব। 62 কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমতে পঞ্চায়তী ৰাজ আইন বলবৎ কৰা হৈছিল? অপশ্যন এ উত্তৰ প্ৰদেশ, বি অসম, চি বিহাৰ, ডি ৰাজস্থান। ইয়াৰ ৰাইট এনচাৰ হ'ব ৰাজস্থান। ৰাজস্থান পোনপ্ৰথমে পঞ্চায়তী ৰাজ আইন বলবৎ কৰা হৈছিল। 63 বাথৌ পূজা কোন জনগোষ্ঠীৰ উৎসৱ? এইটো ৰাইট এনচাৰ হ'ব বড়ো। তো এইখিনিতে আৰু এটা কথা আপোনালোকৰ যিকোনো এখন উৎসৱ আহিব, এইটো 100% চিয়'ৰ এণ্ড গেৰেণ্টি। যিকোনো উৎসৱ এটা আহিব যদিহে আপোনালোকৰ সকলোবোৰ উৎসৱ আপোনালোকে মুখস্থ ৰাখিব বা মনত ৰাখিব।
64 তলৰ কোনটো শুদ্ধ নহয় অপশ্যন এ পানীৰ পিএইচৰ মান কম বেছি হ'ব পাৰে বি পানীৰ সৰ্বাধিক ঘনত্ব 4 ডিগ্ৰী সি H2O আৱিষ্কাৰ কৰিছিল হেনৰি কেমিনড্ৰেজে ডি পানী নৱীকৰণযোগ্য নহয় সো ইয়াৰ এনসাৰ হ'ব ডি শুদ্ধ নহয় সুধিছে পানী নৱীকৰণযোগ্য হয় পানী এবাৰ ব্যৱহাৰ কৰাৰ পিছত আকৌ ব্যৱহাৰ কৰিব পাৰি 65 দাঁত আৰু হাড়ৰ ৰোগ হয় এটো হ'ব আপোনাৰ এনসাৰ অপশ্যন ডি লাষ্ট হল 66 বিশ্ব জল দিৱস পালন কৰা হয় অপশ্যন এ আছে 20 মাৰ্চত বি আছে 21 মাৰ্চ সি আছে 22 মাৰ্চ আৰু ডি আছে 31 মাৰ্চ 66 রাইট आंसर হ'ব 20 মাৰ্চ মানে অপশ্যন এ 20 মাৰ্চ আপোনালোক আৰু এটা ইম্পৰ্টেন্ট দিও যে যিকোনো এটা দিৱস পৰিৱেশ দিৱস হওক জল দিৱস হওক বায়ুমণ্ডল দিৱস হওক এবা এক্সেট্ৰা বহুত দিৱস আছে সো দিৱসৰ ভিতৰত এটা কমন 100% বুলি ক'ব পাৰি তো আপোনালোকে দিৱসবিলাক চাই যাব 67 1997 চনৰ প্ৰটকলৰ মুখ্য উদ্দেশ্য হ'ল অপশ্যন এ গেছৰ উৎপাদন বৃদ্ধি কৰা অপশ্যন বি ওজন স্তৰ সুৰক্ষা দিৱস হিচাপে পালন কৰা অপশ্যন সি সেউজগৃহ গেছ এৰি দিয়া হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা আৰু অপশ্যন ডি ওপৰৰ আটাইকেইটা 67 ৰ ৰাইট আনসাৰ হ'ব সি সেউজগৃহ গেছ এৰি দিয়া হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা 68 টাইফয়েড জ্বৰ তলত দিয়া কোনটোৰ বাবে হয় অপশ্যন এ ভাইৰাছ বি ব্যাকটেৰিয়া সি প্ৰটোজোমা ডি ভেকুৰ ৰাইট আনসাৰ হ'ব ব্যাকটেৰিয়া বি 69 ইতিমধ্যে ওজন বিন্দা হোৱা দেশ দুখন হ'ল আমেৰিকা আৰু জাপান আমেৰিকা আৰু এণ্টাৰ্কটিকা আমেৰিকা আৰু ৰাছিয়া আমেৰিকা আৰু চীন এটো আনসাৰ হ'ব আমেৰিকা আৰু এণ্টাৰ্কটিকা 70 বায়ু প্ৰদূষণ আইন গৃহীত হৈছিল 1984 চনত 1974 চনত 1981 চনত 1973 চনত তো ইয়াৰ ৰাইট আনসাৰ হ'ব সি 1981 চনত মানে কিছুমান মানে অসমীয়া মোৰ মুখখন অলপ হেৰি হয় কি বুলি কয় এটো মানে মোৰ কথাবিলাক কেতিয়াবা স্পষ্ট নাহে সেইকাৰণে মই সেইবিলাক মানে ইংলিছতে কওঁ কথাবোৰ মাতবোৰ মানে স্পষ্ট নাহে এটো সৰু পৰা হেৰিডিটি প্ৰব্লেম বুলি ক'ব পাৰি 71 মিথাইল আইসোনাইট আৰু মাৰ্কাৰী তলৰ কোনটোৰ লগত জড়িত স্মক আৰু এচিড বৰষুণ চেনবিল আৰু মিনামাটা ভূপাল গেছ দুৰ্ঘটনা আৰু মিনামাটা মাত্ৰ চেনবিল আৰু মিনামাটা ইয়াৰ হ'ব অপশ্যন সি ভূপাল গেছ দুৰ্ঘটনা আৰু মিনামাটা এটো মিথাইল এনএসআইএস এটো যোৱাবাৰ 13ত আহিছিল 2019ত এটো কোৱেশ্চন মানে ইয়াৰ পৰাই আহিছিল কোৱেশ্চনটো অলপ বেলেগ আছিল কিন্তু একে আনসাৰ 72 গ্ৰেব হল এক প্ৰকাৰৰ এ অপশ্যন এ গেদীয় শিল বি আগ্নেয় শিল সি ৰূপান্তৰিত শিল ডি ই হল গৰুৰ দেহৰ পৰা ওলোৱা এক প্ৰকাৰৰ দ্ৰব্য তো ইয়াৰ ৰাইট আনসাৰ হ'ব বি আগ্নেয় শিল মাটিৰ পৰা মানুহে পায় অপশ্যন 1 খাদ্য বি আশ্ৰয় আৰু ইন্ধন সি বস্ত্ৰ ডি ওপৰৰ আটাইকেইটা সো এটো অতি সহজ কোৱেশ্চন ওপৰৰ আটাইকেইটা মাটিৰ পৰা খাদ্য পায় আশ্ৰয় আৰু ইন্ধনো পায় বস্ত্ৰও হয় বস্ত্ৰ ইনডাইৰেক্টলি ওপৰ মাটিৰ পৰাই হয় মাটিৰ পৰা হয় মৰাপাট হয় তাৰপৰা বস্ত্ৰ বনায় 74 তলৰ কোনটো প্ৰাথমিক উৎপাদক অপশ্যন এ ভেকুৰ বি শাক পাচলি সি ছাগলী ডি মেকুৰী তো ইয়াৰ ৰাইট আনসাৰ হ'ব শাক পাচলি নিজৰ খাদ্য নিজেই কৰিব নিজৰ খাদ্য নিজে উৎপাদন কৰে 75 নিৰ্দেশক নীতিসমূহ অন্তৰ্ভুক্ত হৈছে ভাৰতীয় সংবিধানৰ দ্বিতীয় খণ্ডত তৃতীয় খণ্ডত চতুৰ্থ খণ্ডত আৰু পঞ্চম খণ্ডত ৰাইট আনসাৰ হ'ব সি চতুৰ্থ খণ্ডত 76 তলৰ পানীৰ তলত থকা জীৱ হ'ল উদ্ভিদ প্লাৱক নেক্টন বেন্থছ ওপৰৰ এটাও নহয় তো ৰাইট আনসাৰ হ'ব বেন্থছ বেৰোমিটাৰত কোনবিধ তৰল ব্যৱহাৰ কৰা হয় অপশ্যন এ কেলছিয়াম বি পটাছিয়াম সি পাৰা ডি হাইড্ৰোজেন তো ৰাইট আনসাৰ হ'ব ডি হাইড্ৰোজেন
কোনটো পৰিৱেশৰ জৈৱিক উপাদান? এ বেন্থছ, বি পাহাৰ, চি মাইউকা, ডি ওপৰৰ এটাও নহয়। তো ৰাইট এনসাৰ হ'ব বেন্থছ। বায়ুমণ্ডলত ওজন স্তৰ পোৱা যায়। অপশ্যন এ 10 কিলোমিটাৰৰ পৰা 70 কিলোমিটাৰ, বি 15ৰ পৰা 20 কিলোমিটাৰ, চি 30ৰ পৰা 50 কিলোমিটাৰ, ডি 60ৰ পৰা 80 কিলোমিটাৰ। তো ইয়াৰ ৰাইট এনসাৰ হ'ব 10 কিলোমিটাৰ 70 কিলোমিটাৰ ওজন স্তৰ পোৱা যায়। কুৱেশ্যন নম্বৰ 80 তলত দিয়া কোনটো সাস্তানিক জৈৱ বৈচিত্ৰ্য সংৰক্ষণ পদ্ধতি নহয়? অপশ্যন এ জৈৱমণ্ডল সংৰক্ষণ, বি বন্যজীৱৰ উদ্যান, চি ৰাষ্ট্ৰীয় উদ্যান, ডি উদ্ভিদ উদ্যান। এইটো হ'ব ডি উদ্ভিদ উদ্যান। 81 ব্ৰহ্মপুত্ৰ নদীৰ বুৱতী সোঁতক জনা যায়। অপশ্যন এ ব্ৰেড, অপশ্যন বি ট্ৰেলি, চতুৰ্ভুজাকৃতি, ঘূৰ্ণীয়মান, অপশ্যন ডি ঘূৰ্ণীয়মান। তো ইয়াৰ ৰাইট এনসাৰ হ'ব এ ব্ৰেড। বৰদৈবাম বিলমুখ অভয়াৰণ্যখন অৱস্থিত। অপশ্যন এ মৰিগাঁও, অপশ্যন বি তিনিচুকীয়া, অপশ্যন চি কাৰ্বি আলং, অপশ্যন ডি লখিমপুৰ। তো ৰাইট এনসাৰ হ'ব এইটোৰ অপশ্যন বি সৰি ডি লখিমপুৰ হ'ব 82 এনসাৰ। 83 অসমৰ বাৰ্ষিক গড় বৰষুণৰ মাত্ৰা হ'ল 112 সেণ্টিমিটাৰ, বি 122 সেণ্টিমিটাৰ, চি 212 সেণ্টিমিটাৰ, ডি 300। তো ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন চি 212 সেণ্টিমিটাৰ। 84 তলৰ কোনটো ৰবি শস্য নহয়? 1 নম্বৰ ধনিয়া, 2 নম্বৰ মূলা, 3 নম্বৰ ভেন্দি, 4 নম্বৰ পিঁয়াজ। তো ইয়াৰ ৰাইট এনসাৰ হ'ব ভেন্দি। 85 তলত দিয়া কোনটো ব্যাঘ্ৰ সংৰক্ষণ অভয়াৰণ্য নহয়? আপোনালোকক মই অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে পঢ়াইছিলোঁ, তাত আপোনাক এইটো কুৱেশ্যন তাত আছিল, কনচেপ্ট পঢ়োৱা হৈছিল। চ' তাৰ পৰাই আহিছে কুৱেশ্যন। 85 অপশ্যন এ মনা, অপশ্যন বি নামেৰি, অপশ্যন চি কাজিৰঙা, অপশ্যন ডি ডিব্ৰু চৈখোৱা। তো ইয়াৰ ৰাইট এনসাৰ হ'ব ডিব্ৰু চৈখোৱা। ডিব্ৰু চৈখোৱা বনৰীয়া ঘোঁৰাৰ কাৰণে বিখ্যাত আছিল, তাত বনৰীয়া ঘোঁৰা। 86 তলত দিয়া কোনটো দেশত সৰ্বাধিক কয়লা পোৱা যায়? অপশ্যন এ আমেৰিকা, অপশ্যন বি চীন, অপশ্যন চি ভাৰত আৰু অপশ্যন ডি জাৰ্মানী। ৰাইট এনসাৰ হ'ব চি ভাৰত। ভাৰতত সৰ্বাধিক কয়লা পোৱা যায়। ভোপাল গেছ দুৰ্ঘটনাত কি গেছ নিৰ্গত হৈ আছে? মিথাইল আইসোনাইট। 88 কুৱেশ্যন IUCN সম্পূৰ্ণ ৰূপটো হ'ল? ইয়াৰ ৰাইট এনসাৰ হ'ব চি ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰ। তলৰ কোনটো সৰ্বভাৰতীয় উৎসৱ নহয়? 89 কুৱেশ্যন অপশ্যন এ পোংগল, গুড ফ্ৰাইডে, চি দশহৰা, ডি বৰদিন। তো আপোনালোকে গম পায় গুড ফ্ৰাইডে, বৰদিন আৰু দশহৰা এই তিনিওটাই গোটেই ভাৰতবৰ্ষতে পালন কৰে, খালি পোংগল তামিলনাডুত পালন কৰে। চ' আনচাৰ হ'ব পোংগল। তলত দিয়া কোনটো ঠাণ্ডা মৰুভূমি? কল্ড ডিজাৰ্ট। অপশ্যন এ অষ্ট্ৰেলিয়া মৰুভূমি, অপশ্যন বি কালাহাৰী মৰুভূমি, অপশ্যন চি থৰ মৰুভূমি, অপশ্যন ডি গোবি মৰুভূমি। তো ৰাইট এনসাৰ হ'ব অপশ্যন ডি গোবি মৰুভূমি। তো এইখিনিতে আমি আমাৰ EVS-ৰ কুৱেশ্যন মানে আলোচনা কৰিলোঁ। যদি কিছুমান কুৱেশ্যন এনচাৰ কিবা কণ্ট্ৰভাৰ্চি থাকে আপোনালোকে কমেণ্টছত জনাব, মই যিমান পাৰোঁ সেইবিলাক শুদ্ধ কৰিব ট্ৰাই কৰিম। মই জনাত এতিয়া চবকেইটা ঠিকে আছে, যদি কিবা কণ্ট্ৰভাৰ্চি থাকে আপোনালোকে কমেণ্টছত জনাব। তো নেক্সট টপিক আহিব এতিয়া ইংলিছ। আপোনালোকে এতিয়া আৰু এটা কথা জনাওঁ যে এতিয়া অপশ্যনকেইটা মই যদি চব ক'ব যাওঁ ভিডিঅ'টো 2 ঘণ্টাৰ ওপৰত হ'ব। তো মই শ্বৰ্টকাট কৰিব চেষ্টা কৰি আছোঁ, কিন্তু শ্বৰ্টকাট কৰিব পৰা নাই। মই কেতিয়াবা খালি কুৱেশ্যন নাম্বাৰ কৈ যাম আৰু এনচাৰ কৈ যাম। ছাপ'জ
91 আছে আমি সাপোজ 91 আছে মই ডাইৰেক্ট এনসাৰটো কৈ যাম সি এনেকুৱা হ'ব কাৰণ উপায় নাই এতিয়া মানে ভিডিঅ'টো বহুত ডাঙৰ হ'ব তো আপোনালোকৰতো ইমান ডাঙৰ ভিডিঅ' চোৱা ধৈৰ্য থাকিব লাগিব সো আহক আমি ইংলিছ আৰম্ভ তো ইংলিছৰ ফাৰ্ষ্ট কোৱেশ্চন 91 হুইচ ওৱান ইজ কাৰেক্ট এবাউট লেসন প্লেন তো ইয়াৰ ৰাইট এনসাৰে হ'ব আপোনালোকে অপচন কেইটা লাহে লাহে পঢ়ি ল'ব ভিডিঅ' পজ কৰি লাগিলে পঢ়ি ল'ব কাৰণ মই এতিয়া ডাইৰেক্ট এনসাৰ দিবলৈ চেষ্টা কৰিম টাইমৰ কথা আছে তো ৰাইট এনসাৰ হ'ব অপচন এ লেসন প্লেন ইজ নট নিড ফৰ এক্সপিৰিয়েন্স টিচাৰ্ছ 92 ফ্ৰী মৰফৰ্মছ ৰাইট এনসাৰ হ'ব অপচন এ কেনিষ্টন এলন 93 grammar should be taught by answer hobo B 94 there are 44 sound in English out of this how many sounds are vowels and how many are consonants respectively so here right answer hobo A 24 95 children can best learn a language when they having right answer over D motivation the old method in the teaching of reading was introduced by option number C 97 bad handwriting is a sign of imperfect education said by কোনে কৈছিল 97 অপশন হ'ব এ মহাত্মা গান্ধী কৈছিল বেয়া হাতৰ আখৰ কথা মহাত্মা গান্ধী কৈছিল সো এখন মই ইংলিশখন বহুত দ্ৰুতগতিত গৈ আছে কিয়নো সময় বহুত কম আছে সো সেইকাৰণে মই ভিডিঅ'টো ডাউনলোড কৰিব আশা নাই যদি আপোনালোকে ভিডিঅ'খন চাই আছে আপোনালোকে কুৱেশ্যনবিলাক পঢ়ি ল'ব আপোনালোকে কাৰণ মই বহুত ডাঙৰ ভিডিঅ' হৈ গ'লে আকৌ ভিডিঅ' বহুত মানুহৰ সময় অযথা নষ্ট হ'ব গতিকে মই সময় বচাই আছোঁ আৰু 98 এনসাৰ হ'ব আপোনাৰ বি এছ'চিয়েট অফিচিয়েল লেংগুৱেজ এইটোতো মই কনচেপ্ট দিছিলোঁ এডুকেশ্যন এণ্ড লাৰ্ণিং সেইটোত মই এইটো কুৱেশ্যন এনসাৰ দিছিলোঁ একৰ্ডিং টু কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইংলিছ ইজ এন এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হ'ব আৰু অফিচিয়েল লেংগুৱেজ বুলি ক'লে হিন্দী হ'ব ইংলিছটো নহয় অফিচিয়েল লেংগুৱেজ হিন্দী হ'ব এইটো কুৱেশ্যন মই দিছিলোঁ এডুকেশ্যন এণ্ড লাৰ্ণিং সেইটোত আপোনালোকৰ কনচেপ্ট দিছিলোঁ তো 99 TLM শুড বি ইউজ টু ইয়াৰ এনসাৰ হ'ব অপশ্যন এ মেক টিচিং ইমপ্ৰেছিভ 100 question instructional aids are used by the teacher to right answer hobo B clarify the concept ইয়াৰ right answer hobo আপোনাৰ C আপোনালোকে পঢ়ি ল'ব কিন্তু মই মানে দ্ৰুতগতিত গৈ আছোঁ which of the following is not a suitable formative assessment task formative assessment মই এছেছমেণ্ট CCE পঢ়াইছিলোঁ তাৰ পৰাই আপোনালোকে কনচেপ্টখন চাই ল'ব এইটোৰ কুৱেশ্যন তাতো পাব আনচাৰ পাব তো এইটোৰ এনচাৰ হ'ব ডি ৰেংকিং দ্য ষ্টুডেণ্টছ মানে ৰেংকিং যিটো সেইটো ছামেটিভ এছেছমেণ্টত কৰা হয় এইটো ফৰ্মেটিভ নহয় তো ইয়াতে সুধিছে নট চুইটেবল ফৰ্মেটিভ এছেছমেণ্ট ত' ৰেংকিংটো চুইটেবল নহয় এইটো ছামেটিভৰ কাৰণে চুইটেবল ফৰ্মেটিভৰ কাৰণে নহয় চ' এতিয়া কুৱেশ্যন 103 দ্য ফেচ blue blood means your right answer hobo apunar D family high rank find out the misspelled word your right answer hobo A 5 I went there with a view to there's some vegetable so your right answer hobo C buying 106 right answer hobo apunar D bold 107 right answer হ'ব আপোনাৰ D 108 ইয়াৰ right answer হ'ব আপোনাৰ D 109 right answer হ'ব আপোনাৰ C 110 right answer আপোনালোকে কুৱেশ্যন পঢ়ি যাব মই কিন্তু right answer কৈ আছোঁ এতিয়া 111 কুৱেশ্যন পঢ়িব মই কিন্তু ৰাইট এনসাৰ দিম জাষ্ট ইয়াৰ ৰাইট এনসাৰ হ'ব বি
কাৰণ ভিডিঅ'টো বহুত লম্বা হ'ব, 2 ঘণ্টাৰ ওপৰত হ'ব, সেইকাৰণে মই যিমান পাৰিছোঁ শ্বৰ্টকাট কৰি আছোঁ। আপোনালোকক যদি কুৱেশ্যন লাগে মই ডিছক্ৰিপশ্যনত দি দিম PDF, আৰু যদি গ্ৰুপত হোৱাটছআপ গ্ৰুপতো দিম, যদি আপোনালোক গ্ৰুপত সোমাব খোজে মই গ্ৰুপৰ লিংকো ডিছক্ৰিপশ্যনত দিম, তাৰ পৰা গ্ৰুপত সোমাব পাৰিব। তো 112 ইয়াৰ ৰাইট এনচাৰ হ'ব 1। 13 ৰাইট এনচাৰ হ'ব D। 14 ৰাইট এনচাৰ হ'ব C। 15 ৰাইট এনচাৰ D। 16 ৰাইট এনচাৰ হ'ব C। 17 ৰাইট এনচাৰ B। 18 C ৰাইট এনচাৰ। 19 C। 20 D। তো এখানেত আমি ইংলিছ সমাপ্ত কৰিলোঁ। এতিয়া আহিম নেক্সট পেপাৰলৈ। আপোনালোকক এটা বিনম্ৰ অনুৰোধ, বহুত কষ্টকৈ বনাই আছোঁ ভিডিঅ'খন, বহুত সময় আপোনালোকে গমে পাইছে, বহুত সময় কষ্ট কৰি ভিডিঅ'খন বনাই আছোঁ। তো গতিকে এই কষ্টৰ আপোনালোকক মূল্য দিব বুলি সকলোকে এটা ৰিকুৱেষ্ট কৰিছোঁ, এইখিনি কষ্টৰ মূল্য দিব। আৰু পাৰিলে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইবটো কৰিবই, শ্বেয়াৰ কৰিব লগতে। অসমীয়া তো 121 অসমীয়াৰ প্ৰথম কুৱেশ্যন। তো এইখিনি আপোনালোকে পঢ়ি ল'ব, মই ৰাইট এনচাৰবিলাক কৈ আছোঁ, মাজে মাজে কুৱেশ্যনবিলাক ক'ম। তো 121 ৰাইট এনচাৰ হ'ব 2। 22 23 নম্বৰৰ কুৱেশ্যন ৰাইট এনচাৰ হ'ব আপোনাৰ 24 মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৰচনা কৰা গীতসমূহক কেইটা ভাগত ভগাব পাৰি? ৰাইট এনচাৰ হ'ব 3টা ভাগত ভগাব পাৰি। 3টা ভাগত ভগাব পাৰি। 125 মাধৱদেৱৰ ভৰ্তিমাসমূহৰ এটি বৈশিষ্ট্য লক্ষণ হৈছে অনুপ্ৰাসৰ ধ্বনি, প্ৰতিধ্বনি। 126 ইয়াৰ ৰাইট এনচাৰ হ'ব D বাঁহী কাকত। 27 ৰাইট এনচাৰ হ'ব C। 128 D। 29 কবি হেম বৰুৱা আছিল। অপশ্যন A। 30 ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াৰ আত্মজীৱনীখন হ'ল জীৱন বৃত্ত। 131 সোণ বৰণীয়া আই ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ গীতৰ পুথি। 132 সাধাৰণতে স্বৰধ্বনিবোৰ হৈছে ঘোষ ধ্বনি। 133 ৰাইট এনচাৰ হ'ব আপোনাৰ B। 134 ৰাইট এনচাৰ হ'ব আপোনাৰ D। 135 ৰাইট এনচাৰ 136 D। 137 ইয়াৰ ৰাইট এনচাৰ হ'ব 1। তো আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰে, ভিডিঅ'খনৰ পৰা স্ক্ৰীনশ্বট লৈ ল'ব। 138 ৰাইট এনচাৰ C। 39 তলৰ কোনটো তৃতীয় পুৰুষ নহয়? অপশ্যন D তই। কালবাচক আৰু স্থানবাচক শব্দৰ সীমা বুজালে ব্যৱহাৰ হয় পঞ্চমী বিভক্তি। 141 স্বাভাৱিকতে স্ত্ৰীলিংগ বুলি ধৰা শব্দটো হ'ল ৰান্ধনী। বচন মানে হ'ল ইয়াৰ অপশ্যন D আটাইকেইটা, কথা, বাক্য, আদেশ। 143 তলত কোনটো কৃত প্ৰত্যয় বুজোৱা শব্দ নহয়? ৰাইট এনচাৰ হ'ব বুদ্ধিয়ক। 144 গোবৰ লগা গছৰ গুৰিত দিয়া, গছে সাৰ পাব। আচটানা শব্দটোত ব্যৱহাৰ হোৱা নিৰ্দিষ্ট বাচক শব্দটো ব্যৱহাৰ হৈছে
অপশ্যন এ সৰুৱা বস্তু বুজাবলৈ অপশ্যন এ হাৰুৱা বস্তু বুজাবলৈ অপশ্যন বি কোনো বস্তুৰ থুপ হৈ থকা অংশ বুজাবলৈ গুৰু গোবৰক বুজাবলৈ অপশ্যন ডি এ আৰু চি দুয়োটাই তো ইয়াৰ ৰাইট আনসাৰ হ'ব বি কোনো বস্তুৰ থুপ হৈ থকা অংশ বুজাবলৈ 145 উচ্চাৰণ অনুসৰি জিভাৰ কেইটা স্তৰ নিৰ্ণয় কৰা হয় 4টা অপশ্যন বি 146 আপুনি এজন বিজ্ঞান শিক্ষক বিজ্ঞানৰ পৰীক্ষাগাৰত প্ৰথমতে আপুনি কোনটো পাঠ পঢ়াব পৰীক্ষা অপশ্যন ডি পৰীক্ষাগাৰত শতকৰ্তা কাম কৰিবলৈ ক'ব তলত কোনটো শুদ্ধ দৃশ্য শ্ৰব্য সঁজুলিৰ সহায়ত শিক্ষাদান কৰিলে অপশ্যন এ পাঠদানৰ সময়ত ছাত্ৰ ছাত্ৰীয়ে আমনি নকৰে অপশ্যন বি ছাত্ৰ ছাত্ৰীৰ মনত এটা স্থায়ী ৰূপ লয় অপশ্যন চি শিক্ষকজন ভাগৰুৱা নহয় অপশ্যন ডি আটাইবোৰ তো ইয়াৰ অল দি বেষ্ট এনসাৰ হ'ব আটাইবোৰ সবকেইটাই হয় 148 স্কুল দীঘলীয়া সময়ৰ বন্ধ আছে স্কুল খোলাৰ পাছত আপুনি ছাত্ৰ ছাত্ৰীক কেনেকৈ পঢ়ুৱাব অপশ্যন এ আৱশ্যক অনুযায়ী আপুনি অতিৰিক্ত সময় দিব আপুনি গৃহকৰ্ম পৰীক্ষা কৰিব ৰুটিন মতে আপুনি পঢ়ুৱাব সিহঁতক পঢ়িবলৈ দি আপুনি ৰৈ থাকিব ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন এ এইখিনিতে আপোনাক আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট বস্তু আপোনালোকক শিকাই দিওঁ যে আপুনি যদি এনসাৰ নাজানো কেনেকৈ সিলেকশ্যন কৰিব মানে আপুনি চাওক অপশ্যন বিটো আপুনি গৃহ পৰীক্ষা কৰিব আপুনি কেতিয়াও ছাত্ৰ ছাত্ৰীক পৰীক্ষা কৰিব নাযাব এইটো একদম নেগেটিভ বস্তু পৰীক্ষাটো গ'ল আৰু আপোনাৰ চি নম্বৰটো আছে ৰুটিন মতে আপুনি পঢ়াব ষ্টুডেণ্টক কেতিয়াও ডিচিপ্লিন বা ৰুটিন এইবিলাক মতে পঢ়াব নালাগে ষ্টুডেণ্টক সদায় শিশু কেন্দ্ৰিক হিচাপে পঢ়াব লাগে সিহঁতে যেনেকৈ পঢ়িব খোজে সেনেকৈ পঢ়াব আৰু আপোনাক সিহঁতক পঢ়ুৱাই দি আপুনি সেইটোতো আপোনাক গমেই পাইছে এইটো ডাইৰেক্ট নেগেটিভ ৱৰ্ড সো আপোনাৰ বেষ্ট ৱৰ্ড হ'ল এ অপশ্যন এ আৱশ্যক অনুযায়ী আপুনি অতিৰিক্ত সময় দিব এইখিনিতে আপোনাৰ অপশ্যন সিলেকশ্যন কৰা কিছুমান প্ৰচেছ আপুনি পৰীক্ষা ৰুটিন ডিচিপ্লিন এইবিলাক কেতিয়াও চিলেক্ট নকৰিব যদি কুৱেশ্যনটো পজিটিভ হয় যদি নহয় বোধক নোসোধে তেন্তে আপুনি সেইবিলাক নিদিব যদি নহয় বোধক সোধে তেন্তে আপুনি সেইটো দিব পাৰে তো এতিয়া কুৱেশ্যন 149 ছাত্ৰ ছাত্ৰীক ঘৰত কাম কৰিবলৈ দিয়া হয় কাৰণ ছাত্ৰ ছাত্ৰী ঘৰত যাতে পঢ়িব পাৰে বি ছাত্ৰ ছাত্ৰীৰ পাঠ কিমান ভালদৰে বুজি পাইছে সেই কথা জানিবলৈ চি ছাত্ৰ ছাত্ৰীৰ উন্নয়নৰ কাৰণে ছাত্ৰ ছাত্ৰী ডি লিখাৰ ক্ষমতা উন্নয়ন সাধনৰ বাবে তো ইয়াৰ ৰাইট এনসাৰ হ'ব বি ছাত্ৰ ছাত্ৰীৰ পাঠ কিমান ভালদৰে বুজি পাইছে সেই কথা জানিবলৈ 150 কথন অক্ষমতা যেনে বাক শৃংখলন বাক অক্ষমতা আৰু নাকৰ উচ্চাৰণ আদি হ'ল সমস্যাজনিত উচ্চাৰণ এইটো প্ৰব্লেম মোৰো আছে মোৰো কথা স্পষ্ট নহয় আপোনালোকে গমে পায় ভিডিঅ'বিলাক দি আছোঁ আপোনালোকে গম পাই তথাপিও ট্ৰাই কৰি আছোঁ লাহে লাহে আপোনালোক সকলোৱে দোৱা কৰিব লাহে লাহে যেন মোৰো এইটো ভাল হৈ যায় তো আমি এইখিনিত আহিম আমাৰ মেথছ পেপাৰত মেথছখন বাকী ৰৈছিলোঁ মেথছো মই কিন্তু বিশ্লেষণ কৰিব নোৱাৰিম আপোনালোক আগতে কৈছোঁ মই মেথছত একো নাজানো তো মেথছত মোৰ সাহস নাই ইমানখিনি বুজাব তো 31 মেথছ তলৰ কোনটো উক্তি অসত্য তো ৰাইট এনসাৰ হ'ব চি প্ৰতিটো অখণ্ড সংখ্যাই স্বাভাৱিক সংখ্যা এইটো অসত্য তলৰ কোনযোৰ সংখ্যা যমজ বুলি নহয় 2 আৰু 3 অপশ্যন 33 0 এইটো কিন্তু মই জানো দে 34 এইটো ৰাইট এনসাৰ হ'ব হাফ তলৰ কোনটো এটা ত্ৰিভুজীয় সংখ্যা 21 36 প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ গড় এইবিলাক সূত্ৰ আছে সূত্ৰবিলাক আপোনালোকৰ কনচেপ্টবিলাক চাই ল'ব মেথছ ইউটিউবত বহুত পোৱা যায় মেথছ পঢ়াই এইবিলাক চাই ল'ব 37 16 32 আৰু 24ৰ সাধাৰণ উৎপাদক কেইটাৰ যোগফল হ'ব চি মই এইটো বিশ্লেষণ কৰিব নোৱাৰিম সেইকাৰণে আপোনালোক খালি আনসাৰবিলাক কৈ দিছোঁ আপোনালোকে নিজে নিজে কৰি ল'ব এইটো 2/3 আৰু 3/5ৰ মাজৰ এটা ভগ্নাংশ হ'ল ডি যদি a by b ৰ a greater than b হয় তেন্তে ভগ্নাংশটো হ'ব প্ৰকৃত হ'ব এইটো মই জানো মানে তলৰটো যদি ডাঙৰ হয় যেনে 24 ওপৰত যদি 7 থাকে তেন্তে এইটো প্ৰকৃত হ'ব আৰু যদি ওপৰটো ডাঙৰ থাকে তলৰটো যদি সৰু হয় তেন্তে এইটো অপ্ৰকৃত 40 তলৰ কোনটো ভগ্নাংশ আটাইতকৈ সৰু চি 41 এটা ঘড়ী এটা 150 টকাত বিক্ৰী কৰিলে 10% লোকচান হয় তেন্তে ঘড়ীটো কিনা দাম কিমান আছিল ৰাইট আনসাৰ হ'ব 166.67 টকা
এইটো কিমান আছে 0. ইমান শতাংশ কৰিলে কিমান হ'ব ৰাইট এনসাৰ হ'ব সি 25% আৰু 43 4,230 টকাত প্ৰকাশ কৰিলে হ'ব 42 টকা 30 পইচা 44 বহুলক ওলাব দিছে তো এইটো এনসাৰ ময়ো জানো এইটো এনসাৰ হ'ব সি কাৰণ আপোনালোকৰ যিটো সংখ্যা বাৰে বেছি ব্যৱহাৰ হ'ব বহুলক হ'ব 4 দুবাৰ ব্যৱহাৰ হৈছে সেইকাৰণে 4 45 তলত এ বি আৰু চি বিদ্যালয়ত তিনিখনৰ মুঠ ছাত্ৰ ছাত্ৰী 720ক পাইচিত্ৰ প্ৰকাশ কৰা হৈছে এ বিদ্যালয়ত থকা মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ'ল এ ৰাইট এনসাৰ হ'ব আপোনাৰ সি আপোনালোক অংকবিলাক কৰি ল'ব 46 তাক চিহ্ন ব্যৱহাৰ কৰা হয় বাৰম্বাৰতা বুজাবলৈ 47 1ৰ পৰা 1000ৰ ভিতৰত থকা মুঠ পূৰ্ণ ঘন সংখ্যা 8 48 পুৰণৰ ঠাইত কি অংক বহুৱালে বি এনসাৰ 49 এটা বৰ্গৰ বাহুৰ দিশ 8 সেন্টিমিটাৰ হ'লে বৰ্গটোৰ কৰ্ণৰ দিশ হ'ব এইবিলাক জ্যামিতি বি জ্যামিতিটো আৰু বুজাব নোৱাৰিম মই 50 নম্বৰ এনসাৰ হ'ব সি 50 সি 51 ৰাইট এনসাৰ হ'ব সি 52 ৰাইট এনসাৰ হ'ব সি 53 স্থলকোণ ত্ৰিভুজ এটাৰ বহিকোণ কেইটাৰ যোগফল 4 সমকোণ 65 ডিগ্ৰী সম্পূৰক কোণটো হ'ব 125 ডিগ্ৰী 55 ৰাইট এনসাৰ হ'ব বি 56 একোটা কোণৰ বাহুবোৰ ৰশ্মি শূন্য আৱিষ্কাৰ কৰা কি হ'ল